বিষয়টিৰ 15 নম্বৰ চেপ্টাৰটোৰ নাম হৈছে এন্দুৰ আৰু হাতীৰ কথা। ইয়াৰে অনুশীলনী প্ৰশ্নত মাত্ৰ দুটা প্ৰশ্নই আছে। ইয়াৰ প্ৰথম প্ৰশ্নটো আছে যে এন্দুৰবিলাক ক'ত বাস কৰিছিল। ইয়াৰ উত্তৰ হৈছে এন্দুৰবিলাক এৰাবাৰী এখনত মানুহে এৰি যোৱা ঘৰৰ ভেটিত বাস কৰিছিল। তাৰপিছত 2 নম্বৰটো আছে কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা। এইটো ইমান ইম্পৰ্টেণ্ট কুৱেশ্যন নহয়, পৰীক্ষাবোৰত ইমান নাহে, গতিকে মই দিয়া নাই। যদি তোমালোকক লিখিবলৈ দিয়ে তেনেহ'লে তোমালোকে প্ৰথমতে পাঠটো পঢ়িবা, তাৰ পৰা তোমালোকে নিজেই বনাই লিখিবা। গতিকে মই ইম্পৰ্টেণ্ট নোহোৱাৰ কাৰণে এইটো দিয়া নাই। তাৰপিছত অতিৰিক্ত প্ৰশ্নৰ কিছুমান আছিলে। প্ৰথমটো প্ৰশ্ন আছে হাতীৰ পাল জেকে ক'ত চৰি ফুৰিছিল। ইয়াৰ উত্তৰ হৈছে হাতীৰ পাল জেকে এৰাবাৰীৰ পৰা কিছু দূৰত থকা ডাঙৰ অৰণ্যখনত চৰি ফুৰিছিল। তাৰপিছত 2 নম্বৰটো আছে হাতীবোৰ সৰোবৰলৈ কিয় গৈছিল। ইয়াৰ উত্তৰ হৈছে হাতীবোৰ সৰোবৰলৈ গা ধুবলৈ আৰু পানী খাবলৈ গৈছিল। তাৰপিছত 3 নম্বৰটো আছে এন্দুৰবোৰ কেনেকৈ মৰিছিল। ইয়াৰ উত্তৰ হৈছে হাতীবোৰ সৰোবৰলৈ যাওঁতে এন্দুৰবোৰ থকা ভেটিবোৰ গছকি গৈছিল। সেই গছকত শ শ এন্দুৰ চেপেটা হৈ মৰিছিল আৰু এনেকৈ এন্দুৰবোৰৰ মৃত্যুমুখত পৰিছিল। এইটো কুৱেশ্যনৰ এনচাৰ তোমালোকে এনেকৈ দেখিলে হ'ব। তাৰপিছত 4 নম্বৰটো আছে এন্দুৰবোৰে কিয় মেল পাতিছিল আৰু মেলত কি প্ৰস্তাৱ গ্ৰহণ কৰিছিল। ইয়াৰ উত্তৰ হৈছে এন্দুৰবোৰে হাতীৰ গছকৰ পৰা কেনেদৰে ৰক্ষা পৰিব তাৰ উপায় উলিয়াবলৈ মেল পাতিছিল। মেলত এন্দুৰবোৰে প্ৰস্তাৱ গ্ৰহণ কৰিছিল যে তেওঁলোকৰ মাজৰ পৰা এদল প্ৰতিনিধি হাতীবোৰক লগ ধৰিবলৈ যাব। এইখন লিখিলে হ'ব 4 নম্বৰটো এনচাৰ হিচাপে। তাৰপিছত 5 নম্বৰটো আছে হাতীবোৰক কোনে বন্দী কৰিছিল। ইয়াৰ উত্তৰ হৈছে হাতীবোৰক ধৰিবলৈ ৰজাই মানুহ আৰু ফান্দি পঠাইছিল, তেওঁলোকে হাতীবোৰক বন্দী কৰিছিল। এইটো ইমানেই হ'ব, লিখিলে হ'ব। তাৰপিছত 6 নম্বৰটো আছে এন্দুৰকেইটাই হাতীপালৰ দলপতিক সেৱা জনাই হাতযোৰকৈ কি বুলি নিবেদন কৰিলে, বা তোমালোকক কুৱেশ্যনত আহিব পাৰে কি বুলি কৈছিল লিখা। ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে এন্দুৰকেইটাই হাতীপালৰ দলপতিক এই বুলি নিবেদন কৰিলে যে হে গজৰাজ, আপোনালোক হ'ল অতিশয় বলৱান আৰু মহান, আমি অতিশয় ক্ষুদ্ৰ আৰু নিচলা জীৱ। আমি সৌ এৰাবাৰীখনত পুৰুষানুক্ৰমে বাস কৰি আহিছোঁ। আজি আপোনালোকে আমি বাস কৰা ভেটিবোৰৰ ওপৰেৰে আহোঁতে আমাৰ হেজাৰ হেজাৰ এন্দুৰ মৰি নাশ হ'ল। যদি আপোনালোকে আকৌ সেই বাটেৰে যায়গৈ তেনেহ'লে আমাৰ কুল ৰক্ষা কৰিবলৈ এটা প্ৰাণী নাথাকিব। গতিকে আমাৰ প্ৰাৰ্থনা এয়ে যে আপোনালোকে অন্য বাটেৰে যায়। এইখন লিখিলে হ'ব 6 নম্বৰটোৰ উত্তৰ হিচাপে। তাৰপিছত 7 নম্বৰটো আছে হাতীবোৰক কেনেকৈ বন্দী কৰিছিল। ইয়াৰ উত্তৰ হৈছে চাৰিওফালে গড় খাৱৈ কাটি ডাঙৰ ডাঙৰ গছৰ ডাল পুতি বেৰ দি হাতীয়ে ভাঙিব নোৱাৰাকৈ গড় বান্ধি হাতীৰ পালটোক খেদি আনি বন্দী কৰিছিল। তাৰপিছত 8 নম্বৰটো আছে হাতীবোৰ বন্দী হোৱাৰ খবৰ এন্দুৰবিলাকক কোনে দিলেগৈ। ইয়াৰ উত্তৰ হৈছে এজনী মাখুন্দী হাতীয়ে হাতীবোৰ বন্দী হোৱাৰ খবৰ এন্দুৰবিলাকক দিলেগৈ। তাৰপিছত 9 নম্বৰটো আছে এন্দুৰবোৰে হাতীবোৰক কেনেকৈ ৰক্ষা কৰিছিল। ইয়াৰ উত্তৰ হৈছে এন্দুৰবোৰে হাতীবোৰক বান্ধি থোৱা ৰছীবোৰ কুটি হাতীবোৰক মুকলি কৰি ৰক্ষা কৰিছিল। তাৰপিছত 10 নম্বৰটো আছে এৰাবাৰীৰ ভেটিবোৰত কিহে বাস কৰিছিল। ইয়াৰ উত্তৰ হৈছে এৰাবাৰীৰ ভেটিবোৰত পুৰুষানুক্ৰমে এন্দুৰবোৰে বাস কৰিছিল। তাৰপিছত 11 নম্বৰটো হৈছে এন্দুৰবিলাকৰ অনুৰোধ ৰক্ষা কৰাৰ পিছত তেওঁলোকে গজৰাজক কি কৈছিল। ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে এন্দুৰবিলাকৰ অনুৰোধ ৰক্ষা কৰাৰ পিছত তেওঁলোকে গজৰাজক কৈছিল যে যদি কেতিয়াবা বিপদত পৰে তেনেহ'লে যেন তেওঁলোকক মনত পেলায়, অৰ্থাৎ গজৰাজ হাতীবোৰে যেন এন্দুৰবোৰক মনত পেলায় সেইটোৱেই কৈছিল। তাৰপিছত 12 নম্বৰটো আছে এন্দুৰবিলাকে বাস কৰা ঠাইৰ পৰা কিছু দূৰত এখন ডাঙৰ দেশ আছিল, অৰ্থাৎ এইটো খালী ঠাই। ইয়াৰ উত্তৰ হৈছে এন্দুৰবিলাকে বাস কৰা ঠাইৰ পৰা কিছু দূৰত এখন ডাঙৰ অৰণ্য আছিল, অৰ্থাৎ খালী ঠাইডোখৰত কি হৈছে অৰণ্য। তাৰপিছত 13 নম্বৰটো আছে এই চেপ্টাৰটোৰ লাষ্ট কুৱেশ্যন, কোনে কাক কৈছিল লিখিব লাগে। ইয়াত এটা এষাৰি লাইন দিয়া আছে, হে গজৰাজ, আপোনালোক হ'ল অতিশয় বলৱান আৰু মহান। এই কথাষাৰ কোনে কাক কৈছিল। সেই উত্তৰটো হৈছে এই কথাষাৰ এন্দুৰকেইটাই হাতীপালৰ দলপতিক কৈছিল। ইমানখিনি আছিলে তোমালোকৰ এই চেপ্টাৰটোৰ গোটেইসোপা কুৱেশ্যন। মই গোটেইবোৰ কুৱেশ্যনৰ এনচাৰ তোমালোকক দিলোঁ। ইয়াত আৰু বেলেগ ধৰণৰ কোনো কুৱেশ্যন নোলাব, তোমালোকে ইমানখিনি পঢ়িলে হৈ যাব। গতিকে আশা কৰোঁ তোমালোকে ভিডিঅ'টো যেন ভাল পালা। যদি ভাল পালা লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে নতুন নতুন ভিডিঅ'বোৰ তোমালোকে পাই থাকা। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।